Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো আগন্তুক জিএমআৰচি এটা হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আৰু আজিৰ ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ হ'ব, আপোনালোকে নিশ্চয় চাব। আজি আমাৰ যেটো ভিডিঅ' আমি আগবঢ়াবলৈ গৈ আছো এটো হৈছে আমাৰ প্ৰেক্টিছ সেট নম্বৰ 6। ইয়াৰ আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰিব নাইবা আমাৰ চেনেলত ভিজিট কৰি ভিডিঅ'বোৰ চাই ল'ব পাৰিব। সো দেৰি নকৰি এতিয়া আমি পুনৰ কোৱেশ্চন আনসাৰলৈ আহিম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনত দিয়া আছে যে 12ৰ পৰা ইয়াত কি কৈছে যে চাব আপোনালোকে যে 12ৰ পৰা 18 মাহৰ ভিতৰত শিশুৱে বুজি পাব পৰা একক শাব্দিক উচ্চাৰণ কৰিব পৰা হয়। এই স্তৰটোক আমি কি বুলি ক'ব পাৰো? ইয়াত ক'ব বিচাৰিছে যে 12ৰ পৰা 18 মাহৰ ভিতৰত কিছুমান শিশু থাকে বা শিশু যেতিয়া জন্ম লাভ কৰাৰ পিছত তেওঁলোকে কি হয় ভাষা শিকিবলৈ শিকে আৰু এই ভাষা শিকাৰ বিভিন্ন ধৰণৰ ষ্টেজ থাকে আৰু সেই ষ্টেজৰ কথা কৈছে যে এটা শব্দৰ যি উচ্চাৰণ কৰিবলৈ তেওঁলোকে শিকে এই স্তৰটোক আমি কি বুলি ক'ব পাৰো? আমি জানো যে ভাষা আমি যেতিয়া শিকো বা ভাষা আমি যেতিয়া জন্ম লাভ কৰো শিশুৱে যেতিয়া জন্ম লাভ কৰে সেই সময়তে কি হয় তেওঁলোকে প্ৰথমে কান্দি উঠে আৰু কান্দি উঠাৰ পিছত তেওঁলোকে কি হয় এইটোই প্ৰথম ভাষাৰ তেওঁলোকৰ ষ্টেজ বুলি আমি ক'ব পাৰিম। আৰু তাৰ পিছত কি হয় জন্মৰ পৰা 6 সপ্তাহৰ ভিতৰত তেওঁলোকে কুইং বা গোইং ষ্টাৰ্ট কৰি ইয়াত যেটো দিয়া আছে 4 নম্বৰ অপচনত কুইং বা গোইং এটো হৈছে আমাৰ মানে সেকেন্ড ষ্টেজ মানে কান্দি উঠাৰ পিছত জন্মৰ পৰা 6 সপ্তাহ বা 8 সপ্তাহৰ ভিতৰত তেওঁলোকে কি কৰে এই কুইং গোইং কৰা ষ্টাৰ্ট কৰে। তাৰ পিছত আমাৰ কি আহে বেবলিং বা বলবলোৱা যেটো কি আছে 3 নম্বৰ অপচনত দিয়া আছে এই বেবলিংটো আমাৰ মানে কৰা ষ্টাৰ্ট কৰে যেনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ মানে উচ্চাৰণ তেওঁলোকে কৰা আৰম্ভ কৰে আ বা বু এনেকুৱা ধৰণৰ বিভিন্ন কি কৰে তেওঁলোকে মানে স্বৰ এটা মানে উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰে তাক আমি কি ক'ব পাৰো বেবলিং বুলি ক'ব পাৰো। এটো 6 মাহৰ পিছত মানে হয় আৰু 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত। তাৰ পিছত মানে ইয়াত আমি কি বুলি ক'ব পাৰো যে সেই যে বেবলিং তেওঁলোকে শিকিলে বেবলিং কৰা আৰম্ভ কৰিলে তাৰ পিছত তেওঁলোকে কিছুমান এটা শব্দ ক'ব আৰু সেই এটা শব্দ কৈ কি কৰিব নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰিব তেওঁলোকে তাৰ মানে যেনেকুৱা ধৰণৰ মানে শিশুৱে যদি কয় পানী বুলি আমি বুজি ল'ব লাগিব যে তেওঁ পানী বিচাৰি আছে তেওঁ ক'ব নোৱাৰে মা মোক পানী দিয়া সেইকাৰণে তেওঁ পানী বুলি কৈ এটা শব্দৰে কি কৰিব বিচাৰিছে তেওঁ মানে এটা বাক্য বুজাব বিচাৰিছে আৰু সেই যেটো ষ্টেজ আছে সেই ষ্টেজটোক আমি কি কৰিব এটা শব্দৰ স্তৰ বুলি কোৱা হয়। ইয়াত যেটো মানে অপচন দিয়া আছে আমাৰ যে হলোগ্ৰাফিক ষ্টেজ এই ষ্টেজটোকে কি বুলি কোৱা হয় এটা শব্দৰ স্তৰ বা এক শাব্দিক স্তৰ বুলি কোৱা হয়। আমাৰ এটোৱে হদিছিলে যে ইয়াত মানে কি কৈছে যে এটা শব্দ উচ্চাৰণ কৰিব পৰা হৈছে এই যেটো স্তৰ আছিল এটো কি বুলি কৈছে এটো শুদ্ধ উত্তৰটো হ'ব যে হলোগ্ৰাফিক ষ্টেজ আৰু এই হলোগ্ৰাফিক ষ্টেজটো পাৰ হ'ল তেতিয়া কি আহিব দুটা শব্দৰ স্তৰ আহিব আৰু তেওঁলোকে কি কৰিব দুটা মানে সৰু শব্দ কৈ কি কৰিব পাৰিব একটা খণ্ড বাক্য বা বাক্য এটা সৃষ্টি কৰা তেওঁলোকে শিকিব আৰু সেই যে দ্বি শাব্দিক স্তৰটো আছে হেতুক আমি মানে টেলিগ্ৰাফিক স্পিচ বুলি ক'ব পাৰিবা দ্বি শব্দৰ স্তৰ এটা মনত ৰাখিব আৰু তাৰ পিছতে কি কৰিব তেওঁলোকে যে মানে ডাঙৰ বাক্য বনাবলৈ শিকিব নিজৰ মনৰ ভাৱ তেতিয়া কি কৰিব পাৰিব ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰিব। সো ইয়াত আমাক হদিছিলে যে মানে 12 মাহৰ পৰা 18 মাহৰ ভিতৰত তেওঁলোকে এটা শব্দৰ উচ্চাৰণ কৰা শিকা আৰু তাক আমি কি বুলি ক'ব পাৰো। সো এটো হ'ব হলোগ্ৰাফিক ষ্টেজ। এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কৈছে যে পঠন আৰু লিখন দক্ষতাৰ বিষয়ে তলত দুটা উক্তি দি আছে এই উক্তি দুটা আমাক বিচাৰ কৰিবলৈ কৈছে। ইয়াৰ প্ৰথম যি এই উক্তিটো দি আছে যে বুজা আৰু পঢ়িব পৰা হোৱা দক্ষতাই লিখনতো প্ৰভাৱ পেলায়। ইয়াত কৈছে যে আমি যি কি কৰো পঢ়ো বস্তুবোৰ পঢ়ো আৰু যি বুজি পাও এই বুজি পোৱা আৰু সেই পঢ়াৰ যি দক্ষতা থাকে সেই দক্ষতাই কি কৰে লিখনতো আমাক সহায় কৰে। আমাৰ যি মানে ভাষা শিকাৰ কৌশলবোৰ আছে যেনেকুৱা ধৰণৰ শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটা স্তৰ আছে ন ভাষা শিকাৰ কৌশল আছে এই চাৰিটা স্তৰৰ কথা ইয়াত ক'ব বিচাৰিছে যে যেতিয়া আমি মানে পঢ়ো বা বুজি পাও তেতিয়া আমাক কি কৰে ভাষা আমি লিখোতে আমাক বহু পৰিমাণে এই বাকি কৌশলবোৰে সহায় কৰে। তাৰ কাৰণটো কি যে ভাষা এটা আমাৰ যি চাৰিটা কৌশল আছে শিকাৰ যি কৌশল আছে অকল আমি মানে এটা মানে বেলেগকৈ নহয় মানে চাৰিটা কৌশল একেলগে চলিব পাৰে। কোনোবাই মানে কথা কোৱা আৰম্ভ কৰিব বা কথা কোৱাৰ আগতে তেওঁ মানে পঢ়া শিকিব পাৰে তেনেকুৱা ধৰণৰ বা পঢ়াৰ আগতে তেওঁ লিখা ষ্টাৰ্ট কৰিব পাৰে তেনেকুৱা ধৰণৰ আমি ক'ব পাৰো যে চাৰিটা বস্তু মানে একেবাৰে ক্ৰমত নচলে মানে কেতিয়াবা কোনটো আগৰ পিছে হ'ব পাৰে বা চাৰিটা একেলগে চলিব পাৰে। সো এটো একেবাৰে শুদ্ধ হয়। ইয়াত মানে কৈছে যে বুজা আৰু পঢ়িব পৰা যি দক্ষতা থাকে হেয়া আমাক কি কৰে লিখাটো বহুত পৰিমাণে প্ৰভাৱ পেলায়। সো এটো শুদ্ধ হৈছে। তাৰ পিছত আমাৰ যেটো 2 নম্বৰ কিটো দিয়া উক্তিটো দিয়া আছে যে পঠন আৰু লিখন দুটা ভিন প্ৰক্ৰিয়া আৰু ই নিজাকৈ
বিকশিত হয় ইয়াত কৈছে যে পঠন আৰু লিখনৰ কথা এবাৰ ক'ব বিচাৰিছে যে পঠন আৰু লিখন দুটা ভিন ভিন প্ৰক্ৰিয়া হয় দুটা ভাষা শিকাৰ কি হয় এই দুটা বেলেগ বেলেগ পদ্ধতি হয় ঠিকই আছে কিন্তু তাৰ পিছত কৈছে যে ই নিজা নিজাকৈ বিকশিত হয় আৰু এটো নিজা নিজাকৈ বিকশিত নহয় এই দুটা বা এই ভাষা শিকাৰ যে চাৰিটা কৌশল থাকে এই চাৰিটা একেলগে মানে ক্ৰমান্বয়ে বস্তুবোৰ কি থাকে চলি থাকে সো এটোক আমি মানে শুদ্ধ বুলি ক'ব নোৱাৰিম সো ইয়াত আমাৰ যি বাকি অপচনবোৰ দিয়া আছে যে এ শুদ্ধ আৰু বি অশুদ্ধ এটো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কৈছে সকলো ভাষাৰ কিছুমান নিৰ্দিষ্ট সাধাৰণ লক্ষণ থাকে এইবোৰক আমি কি বুলি ক'ব পাৰো যে আমাৰ পৃথিৱীত যিমানবোৰ ভাষা আছে সেই সকলো ভাষাৰে কি থাকে কিছুমান নিৰ্দিষ্ট লক্ষণ থাকে যেনেকুৱা ধৰণৰ আমি ভাষাটো কেনেকৈ কম কেনেকৈ ব্যৱহাৰ কৰিম বা সেই ভাষাৰ কিছুমান মানে নিৰ্দিষ্ট ব্যাকৰণ থাকিব সেই ব্যাকৰণবোৰ আমি ভাষা এটা কোৱাৰ ক্ষেত্ৰত মানে আমি ব্যৱহাৰ কৰিব লাগিব এই যি লক্ষণবোৰ আছে এই লক্ষণবোৰক আমি কি বুলি ক'ব পাৰিম বুলি ইয়াত হৈছে ইয়াৰ যে প্ৰথম অপচন দি আছে ভাষাৰ বিশ্বজনীনতা মানে ভাষা এটা কি হয় মানে যেটো ভাষা যি এলেকাত চলে বা যিখিনি জাগাত সেই ভাষাটো মানে কোৱা হয় সেই ভাষাটো মানে ব্যাকৰণ সেমে হ'ব ব্যাকৰণ চেঞ্জ নহয় বা ভাষাৰ শৈলীটো সেম হ'ব সো এই কাৰণে ইয়াক আমি ভাষাৰ বিশ্বজনীনতা বুলি ক'ব পাৰোঁ এই ক্ষেত্ৰত 3 নম্বৰ কোৱেশ্চনটোৰ 1 নম্বৰ উত্তৰটোৱে মানে শুদ্ধ হ'ব 1 নম্বৰ অপচনটোৱে শুদ্ধ হ'ব তাৰ পিছত কৈছে যে ইয়াত যে আমি পাও উপভাষাটো কি হয় মানে এটা নিৰ্দিষ্ট অঞ্চল মানে যদিও এটা মানে ভাষাৰ মানে কি থাকে আনুষ্ঠানিক ৰূপ থাকে আৰু সেই আনুষ্ঠানিক ৰূপ থকা ভাষা এটাও কি কৰিব পাৰে বিভিন্ন জায়গা অঞ্চল ভেদে কি হয় মানে বিভিন্ন ৰূপ ল'ব পাৰে সেই যে বিভিন্ন ৰূপ লৈছে এটা ভাষা সেই ৰূপবোৰক আমি কি বুলি ক'ব পাৰো উপভাষা বুলি ক'ব পাৰো যেনেকুৱা ধৰণৰ আমাৰ অসমীয়া ভাষাটোৰ মানে বহুত কেইটা ৰূপ আছে যেনেকুৱা ধৰণৰ আমি ক'ব পাৰো কামৰূপী উপভাষা গোৱালপৰীয়া উপভাষা আৰু তাৰো কিছুমান নিৰ্দিষ্ট মানে এলেকা হিচাপে বৰপেটীয়া গোৱাল মানে কি হিচাপত ভাগ কৰা নলবাৰীয়া পলাশবাৰীয়া এনেকুৱা ধৰণৰ কি কৰা হয় বিভিন্ন ধৰণৰ ভাগ কৰা হয় সো উপভাষা বুলি ক'লে আমি হেতুৱে বুজিম আৰু ইয়াত কৈছে 4 নম্বৰ অপচনটো কৈছে ডিসগ্লসিয়া মানে এটো বুজাব বিচাৰিছে যে এটা ভাষাৰ দুটা ৰূপ বা দুটা ৰূপ থাকে এটা আনুষ্ঠানিক ৰূপ আৰু এটা অনানুষ্ঠানিক ৰূপ এই যে দুটা ৰূপ থাকে এই এটোক আমি কি বুলি ক'ব পাৰো ডিসগ্লসিয়া বুলি তাক কোৱা হয় এটা নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কৈছে শ্ৰেণীকোঠাত ভাষিক ভিন্নতা থাকিলে কি হ'ব পাৰে মানে ইয়াত কৈছে যে এটা শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ ভাষা কোৱা মানে শিশু থাকিব পাৰে এই ভাষিক ভিন্নতা থাকিলে কি হ'ব পাৰে বুলি ইয়াত কৈছে আমি জানো যে আমাৰ ভাৰতীয় যে শ্ৰেণীকোঠা আছে বা আমাৰ ভাৰতবৰ্ষত কেইবাটাও ভাষা আছে বিভিন্ন ধৰণৰ ভাষা ভাষী কোৱা লোক আছে সেই কাৰণে আমাৰ যি শ্ৰেণীকোঠাবোৰ থাকে বা সৰু সৰু শিশুবোৰ যে আহে আমাৰ স্কুললৈ অহাৰ পিছত কি হয় এই ভাষাবোৰ তেওঁলোকে লগত লৈ আৰু সেই ভাষাটোৱে তেওঁলোকে জানে আৰু স্কুলত আহি তেওঁলোকে কি কৰে সেই ভাষাতে কথা পাতি থাকে আৰু যেতিয়া টিচাৰজনে কি কৰিব বিভিন্ন জনৰ বিভিন্ন ভাষাক গুৰুত্ব দিব বা তেওঁলোকৰ এটা ভাষা তেওঁলোক শিক্ষকজনে ক'বলৈ চেষ্টা কৰিব তেতিয়া কি হ'ব সেই ছাত্ৰ-ছাত্ৰীজনে উৎসাহ পাব আৰু শিকাৰ প্ৰতি তেওঁলোক আগ্ৰহী হৈ উঠিব সো ইয়াত আমাক হেতুৱে সুধিছে যে ভাষিক যি ভিন্নতা থাকে তাক আমি মানে কি হিচাপে ক'ব পাৰো প্ৰথম অপচনটো দিছে শিশুৰ কল্পনা শক্তি আৰু সৃষ্টিশীলতা হ্ৰাস হোৱাকৈ সিহঁতক আত্মবিশ্বাস ধ্বংস কৰিব মানে ইয়াত কি কৈছে যে শিশুৰ কল্পনা শক্তি সেই মানে কি যে কৰা হল ভাষিক ভিন্নতা যে থাকিলে বা মাল্টিলিংগুৱেলিজম যে শ্ৰেণী কথাটোত মানে ইউজ কৰা হল এই কাৰণে কি হ'ব তেওঁলোকৰ মানে সৃষ্টিশীলতা হ্ৰাস পাব বুলি কৈছে ক্ৰিয়েটিভিটি হ্ৰাস পাব আৰু আত্মবিশ্বাস ধ্বংস হ'ব এটো কেতিয়াও নহয় তেওঁলোকৰ ক্ৰিয়েটিভিটি বৃদ্ধিহে পাব আৰু লগতে আত্মবিশ্বাসও বহুত গুণে বৃদ্ধি পাব সো এটো শুদ্ধ নহয় অপচনটো তাৰপিছত 2 নম্বৰ অপচন কৈছে ভাষা শিকনত কোনো প্ৰভাৱ নাথাকিব মানে এই মাল্টিলিংগুৱেলিজমে ভাষা শিকনত বহুত গুণে প্ৰভাৱ পেলায় এটো কেতিয়াও মানে এটো শুদ্ধ নহয় তাৰপিছত 3 নম্বৰত কৈছে শিশুৰ কল্পনা শক্তি আৰু সৃষ্টিশীলতা বৃদ্ধি পোৱাকৈ সিহঁতক আত্মবিশ্বাস বৃদ্ধি পায় এটো মানে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 টো শুদ্ধ হ'ব তাৰপিছত 4 কৈছে ভাষাৰ শিকনত অনৰ্গলতাত বাধাপ্ৰাপ্ত হয় তেওঁলোকে ভাষা এটা কওঁতে যি অনৰ্গলভাৱে ক'ব পাৰে ধুনীয়াকৈ ক'ব পাৰে যি ক্ষমতা হেতু মানে হ্ৰাস পাব বুলি কৈছে এটো নহয় সো ইয়াৰ ক্ষেত্ৰত অপচন নম্বৰ 3 টো হ'ব শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কৈছে যে উদগমী বা এমাৰ্জেন্ট সাক্ষৰতা অংশৰূপে তলৰ কোনটো ছপা সজাগতা বা প্ৰিন্টেড এৱাৰনেছৰ বৈশিষ্ট্য বুলি কৈছে ইয়াতে যে উদগমী সাক্ষৰতা যি থাকে সেই তাৰ অংশৰূপে আমি কোনটো মানে ছপা সজাগতা বুলি ক'ব পাৰোঁ তাৰ বৈশিষ্ট্য নহয় বুলি আমাক ইয়াতে দিছে এই প্ৰথম অপচনটো কৈছে বৰ্ণ বা আখৰ আৰু শব্দৰ মাজত পাৰ্থক্য বুজি পোৱা মানে এই যি মানে উদীয়মান সাক্ষৰতা আছে বা হিৱে কি কৰে আমি যদি সাপোজ উদীয়মান সাক্ষৰতা কি হয় উদগমী সাক্ষৰতা বা কি হয় যে হিৱে কি কৰে সৰু সৰু ল'ৰা ছোৱালীয়ে মানে কোনোবা ডাঙৰ এজনে কিতাপ এটা পঢ়িছে সেই কিতাপটো পঢ়ি থকা দেখি তেওঁ নিজেও কি কৰিব সেই কিতাপখন তুলি ল'ব তেওঁ কি কৰিব কেনেকৈ তেওঁ লৈছে এইটো তেওঁ লক্ষ্য কৰি কিতাপখন তেওঁ নিজে তুলি ল'ব আৰু পাতবোৰ উলটাবলৈ চেষ্টা কৰিব আৰু কেতিয়াবা কি কৰে তেওঁলোকে যদি পেন পায় বা পেন্সিল পায় কালাৰ পেন্সিল পায় তেতিয়া কি কৰে তেওঁলোকে কলমখন হাতত ল'ব আৰু লোৱাৰ পিছত কি কৰিব
কিছুমান দেৱালত কি কৰিব বেলেগ বেলেগ মানে আখৰ লিখিবলৈ চেষ্টা কৰিব বা তেওঁলোকে যি শিকিছে সেইবোৰ মানে লিখিবলৈ ট্ৰাই কৰিব সো এই যি ভাষা এটা শিকাৰ আগৰ মুহূৰ্তত যে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্য কৰিছে এই কাৰ্যবোৰক আমি কি বুলি ক'ব পাৰো উদগমী সাক্ষৰতা বুলি ক'ব পাৰো আৰু এই ক্ষেত্ৰত তাৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে ইয়াত কৈছে যে ইয়াৰ ক্ষেত্ৰত কোনটো তাৰ উদগমী সাক্ষৰতাৰ বৈশিষ্ট্য নহয় ইয়াৰ প্ৰথম অংশটো দিছে যে বৰ্ণ বা আখৰ আৰু শব্দৰ মাজত পাৰ্থক্য বুজি পোৱা মানে উদগমী সাক্ষৰতাৰ অৱস্থাত কি হয় তেওঁলোকে মানে বৰ্ণবোৰ লাহে লাহে চিনি পাবলৈ ষ্টাৰ্ট কৰে মানে বৰ্ণ আৰু আখৰ আৰু শব্দৰ মাজত যি পাৰ্থক্য আছে তেওঁলোকে বুজি পাবলৈ আৰম্ভ কৰে এইটো এই ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত 2 নম্বৰ অপচনত কৈছে বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ পঠন কৰা এইটো তেওঁলোকে গম পাব যে কোনোবা এজন ডাঙৰে যেতিয়া পঢ়িব ক'ৰ পৰা কেনেকৈ পঢ়িছে বা কেনেকৈ পাঠ ৰটি আছে সেইটো লক্ষ্য কৰিব ন তাৰপিছত কি হ'ব তেওঁলোকে বাওঁফালৰ পৰা যে সোঁফাললৈকে পঢ়িব লাগে বা ওপৰৰ পৰা যে তললৈ আমি পঢ়ি যাব লাগে সেই বস্তুটো কি পাব তেওঁলোকে মানে গম পাব এইটো এই ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত 3 নম্বৰত কৈছে যে অসম্পূৰ্ণ একোটা বাক্য পঢ়িবলৈ আৰম্ভ কৰা মানে সম্পূৰ্ণ নহয় সৰি সম্পূৰ্ণ যে সম্পূৰ্ণ একোটা বাক্য পঢ়িবলৈ আৰম্ভ কৰা তেতিয়া তেওঁলোকে মানে জাস্ট ভাষাটো মানে শিকিহে আছে বৰ্ণবোৰ মানে আখৰবোৰ চিনিহে পাই গৈ আছে এই ক্ষেত্ৰত তেওঁলোকে ভাষাটো একেবাৰে ধুনীয়াকৈ হলহলীয়াকৈ পঢ়িবলৈ মানে আৰম্ভ নকৰে এইটো এই ক্ষেত্ৰত ইয়াৰ মানে শুদ্ধ নহব তাৰপিছত কৈছে হাতত কিতাপ তুলি দিয়া মানে তেওঁলোকে হাতত কিতাপ তুলি ল'বলৈ আৰম্ভ কৰিব সেই বাকি তিনিটা যি আছে এই তিনিটা ইয়াৰ বৈশিষ্ট্য হয় কিন্তু অপচন নম্বৰ 3 টো ইয়াৰ বৈশিষ্ট্য নহয় সো আমাক ইয়াত সুধিছিল যে কোনটো নহয় বুলি সো 3 নম্বৰ অপচনটোৱে শুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 কি কৰিছে তিনিটা উক্তি দিছে আৰু এই তিনিটা উক্তি কি কৰিব লাগিব আমি মানে শুদ্ধকৈ সজাব লাগিব ক্ৰমত সজাব দিছে বুনিয়াদী স্তৰৰ প্ৰথম দক্ষতাৰ ফলাফলৰ ক্ৰম নিৰ্ণয় কৰে ইয়াত কৈছে লাৰ্নিং যে আউটকামছ থাকে বুনিয়াদী স্তৰত যেতিয়া এজন শিশুৱে স্কুললৈ গৈছে সেই অৱস্থাতে তেওঁৰ কি মানে লাৰ্নিং আউটকামছ আহিব তাৰ পৰা এইখিনিক আমাক কি কৰিব দিছে ক্ৰমান্বয়ে সজাব দিছে প্ৰথম অৱস্থাত কৈছে উপযুক্ত স্বৰবন্ধন বা ভয়েস মডুলেশ্যন তাৰপিছত কৈছে জ্যোতি আৰু স্বৰভংগী তাৰপিছত কৈছে একটি ছুটি খণ্ডবাক্য শুদ্ধকৈ আৰু হলহলীয়াকৈ পঢ়িব পাৰে যেতিয়া এজন শিশু স্কুললৈ গৈছে যোৱাৰ লগে লগে তেওঁলোকে মানে এই যেটো কি দি আছে উপযুক্ত স্বৰবন্ধন কোড কেনেকুৱা ধৰণৰ স্বৰ উচ্চাৰণ কৰিব লাগে বা ব্যঞ্জন আমি কেনেকৈ উচ্চাৰণ কৰিব লাগে আৰু সেইবোৰ উচ্চাৰণ কৰি আমি কেনেকৈ ধুনীয়াকৈ পঢ়িব লাগে বা হলহলীয়াকৈ পঢ়িব লাগে এইটো তেওঁলোকে যোৱাৰ লগে লগে এইটো নহয় এইটো পিছৰ মানে ষ্টেজত আহিব তাৰপিছত 2 নম্বৰত কৈছে যে চিনি পোৱা শব্দ কিছুমান বাক্য কেইটামান পঢ়িব পাৰে এইটো মানে আমি যদি চাব যাও এইটো মানে 1 নম্বৰত আমি ক'ব পাৰো যে তেওঁলোকে স্কুলত গৈছেহে মাত্ৰ স্কুলত যোৱাৰ পিছত তেওঁলোকে কি কৰিছে কিছুমান বাক্য বা কিছুমান শব্দ তেওঁলোকে শিকিব আৰু শব্দবোৰ শিকাৰ পিছত কি কৰিব পাৰে তেওঁলোকে এই শব্দকেইটা গঠন কৰি মানে পঢ়িবলৈ ষ্টাৰ্ট কৰিব মানে এই চিনাকি কিছুমান শব্দ থাকিব সেই শব্দবোৰ তেওঁলোকে মানে যিখিনি তেওঁলোকে আখৰ চিনি পাইছে এতিয়ালৈকে সেইখিনি আখৰ লৈ তেওঁলোকে সেই শব্দখিনি চিনি পোৱা শব্দখিনি পঢ়া ষ্টাৰ্ট কৰিব প্ৰথম অৱস্থাত তাৰ পিছত যে 3 নম্বৰ দিয়া আছে উপযুক্ত স্বৰভংগী আৰু জ্যোতিৰে সৈতে একটি ছুটি ৰচনা খণ্ড মানে শুদ্ধকৈ পঢ়িব পৰা আৰু তাৰ পিছত কি হ'ব যেতিয়া তেওঁলোকে যিখিনি আখৰ চিনি পায় বা কিছুমান তেনেকুৱা ধৰণৰ আখৰ থকা শব্দ যে তেওঁলোকে চিনি পালে তাৰ পিছত কি হ'ব তেওঁলোকে উপযুক্ত স্বৰভংগী আৰু জ্যোতিৰে সৈতে তাৰ পিছত তেওঁলোকে লাহে লাহে কি কৰিব পাৰিব মানে স্বৰ ব্যঞ্জনখিনি ধুনীয়াকৈ চিনি পোৱা হ'ল তাৰ পিছত কি কৰিব সেইখিনিৰে কিছুমান ছুটি তেওঁলোকে ৰচনা খণ্ড বা বাক্য শুদ্ধকৈ তেওঁলোকে তেনেকুৱা ধৰণৰ যিখিনি চিনি পোৱা থাকে সেইখিনিতে শুদ্ধকৈ পঢ়া তেওঁলোকে ষ্টাৰ্ট কৰিব পাৰিব সো এইটো হ'ব মানে 2 নম্বৰত আমি ৰাখিব পাৰিম আৰু যি 1 নম্বৰত কৈছিল এটো আমি 3 নম্বৰত ৰাখিব পাৰিম সো ইয়াত আমি যদি চাব যাও অপচন নম্বৰ 1 2 এই ক্ষেত্ৰত শুদ্ধ হ'ব যে প্ৰথমে বি আহিব তাৰ পিছত সি আহিব আৰু লাষ্টত কি হ'ব এ আহিব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7ত কৈছে তলত উল্লেখ কৰা কোনটো ব্যাপক বা বিস্তৃত বা এক্সটেনসিভ শ্ৰৱণৰ অংশ নহয় বুলি কৈছে ইয়াত আমাক মানে আমি আগতে পাইছো ন এক্সটেনসিভ ৰিডিং বুলি পাইছো ন বিস্তৃত পঠন বুলি পাইছো আমি ইয়াত কৈছে শ্ৰৱণ এক্সটেনসিভ যে শ্ৰৱণ থাকে আমি যদি এই বস্তুখিনি বুজি পাওঁ মানে পঠনৰ ক্ষেত্ৰত যিমানবোৰ আমি ভাগ পাইছো পঠনৰ সেইবোৰ যদি বুজি পাওঁ এই কোৱেশ্চনটোৰ উত্তৰ দিবলৈ আমাৰ মানে একেই বস্তুখিনি একে বুলি আমি ক'ব পাৰো ইয়াত যি অপচন কেইটা দিয়া আছে যে বিস্তৃত পঠন বা এক্সটেনসিভ যি শ্ৰৱণ আছে তাৰ কোনটো বৈশিষ্ট্য নহয় বুলি কৈছে যে মূল ধাৰণা পাবৰ কাৰণে কৰা শ্ৰৱণ বা এক্সটেনসিভ পঠন মানে কি আছিল আমাৰ যি মূল ধাৰণাখিনি আছে সেই ধাৰণাখিনি পঢ়িবৰ কাৰণে বা বুজি পাবৰ কাৰণে আমি কি কৰো পঠন কৰো ইয়াতো তেনেকুৱা ধৰণৰ আমি শ্ৰৱণ কৰিছো কোনবা এখন মানে কিতাপৰ আজিকালি কি পোৱা যায় বিভিন্ন ধৰণৰ অডিও পোৱা যায় সেই অডিওখিনি আমি কি কৰিছো শ্ৰৱণ কৰিছো আৰু মূল ধাৰণাটো কি আছে তাত হেতু শুনাৰ কাৰণে কি কৰিছো আমি শ্ৰৱণটো কৰিছো এটো এই ক্ষেত্ৰত শুদ্ধ হ'ব এক্সটেনসিভ শ্ৰৱণৰ ক্ষেত্ৰত শুদ্ধ হ'ব বা বিস্তৃত শ্ৰৱণৰ ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত কৈছে সিদ্ধান্তৰ নিৰ্ণয় কৰা ইয়াত কৈছে যে সেই মানে আমি যে কিবা এটা পঢ়িলো বা কিবা এটা যে শুনিলো শুনাৰ পিছত কি হয় আমি সেই বস্তুটোৰ ক্ষেত্ৰত আমি কিবা এটা মানে মূল ভাৱখিনি কেনেকুৱা ধৰণৰ হ'ব পাৰে হেতু আমি সিদ্ধান্ত এটা নিৰ্ণয় কৰিব পাৰো সো এই ক্ষেত্ৰত এটো শুদ্ধ হ'ব
3 নম্বৰত কৈছে নিৰ্দিষ্ট তথ্য পাবৰ কাৰণে কৰা শ্ৰৱণ আমি পাইছিলো নিৰ্দিষ্ট তথ্য পাবৰ কাৰণে যে পঠন যে আছিলে যে তাক আমি কি ক'ব পাৰিম যে এই যি আমাৰ কি আছিলে ইন্টেনসিভ ৰিডিং যে আছিলে বা ঐকান্তিক পঠন যে আছিলে তাত আমি কি কৰো মানে বিভিন্ন ধৰণৰ মানে এটা শব্দ বা নিৰ্দিষ্ট তাত কি ক'ব বিচাৰিছে সেই শব্দটোত কি কৈছে বা সেই বাক্যটোত কি কৈছে বা তাত কেনেকুৱা ধৰণৰ ব্যাকৰণৰ ব্যৱহাৰ হৈছে এই নিৰ্দিষ্ট আমি তথ্যপাতি পাবৰ কাৰণে যি পঢ়ো তাক আমি কি ক'ব পাৰো ইন্টেনসিভ ৰিডিং বা ঐকান্তিক পঠন আৰু এই ক্ষেত্ৰত মানে নিৰ্দিষ্ট তথ্য পাবৰ কাৰণে ইয়াত শ্ৰৱণ কৰা হোৱা নাই ইয়াত আমি সামগ্ৰিকভাৱে কিবা এটা অৰ্থ বুজিবৰ কাৰণে শ্ৰৱণ কৰিছো সো এইটো মানে শ্ৰৱণৰ বিস্তৃত শ্ৰৱণৰ অংশ নহব যেনেকুৱা ধৰণৰ বিস্তৃত পঠনৰ অংশ নহয় এই ক্ষেত্ৰত বিস্তৃত শ্ৰৱণৰো নহব তাৰপিছত কৈছে হাড় বা মূল ভাৱ পাবৰ কাৰণে কৰা পঠন ইয়াত আমি যি বিস্তৃতভাৱে শ্ৰৱণ কৰো হেতু আমাৰ মূল ভাৱ বা হাড় কি ক'ব বিচাৰিছে ইয়াত মূল ভাৱটো কি হয় হেখিনি পাবৰ কাৰণে কি কৰো আমি এটো মানে শুনো এটো ক্ষেত্ৰত এটো শুদ্ধ হ'ব সো আমাক কোনটো নহয় বুলি সুধিছিলে অপচন নম্বৰ 3 টো নহয় সো এটো এই ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কৈছে তলত দিয়া কাৰ্যবোৰৰ কোনটো পঠন দক্ষতাৰ মূল্যায়নৰ কাৰণে প্ৰয়োগ কৰা হয় ইয়াত কৈছে যে পঠনৰ আমি কি কৰিব পাৰো পঠন দক্ষতাৰ মূল্যায়নৰ কাৰণে কৈছে ইয়াতে কোনটো প্ৰয়োগ কৰা হয় বুলি কৈছে ইয়াতে আমি যদি চাব যাও যে প্ৰতিটা পাত্ৰৰ আধাৰত বহু বৈকল্পিক প্ৰশ্নৰ উত্তৰ দিবলৈ দিয়া ইয়াত কি কৈছে যে যেতিয়া কোনোবা এটা পাঠ আমি পঢ়িছো বা পঢ়াৰ পিছত হেখিনি তেওঁলোকে বুজি পাইছে না নাই বা কিমান দূৰ বুজিছে বা কিমান দূৰ বুজা নাই হেখিনিক আমি মূল্যায়ন কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক কোনটো আমি টেষ্ট কৰিব পাৰো ইয়াত ক'ব বিচাৰিছে ইয়াৰ যে প্ৰথম অপচনটোতে কৈছে যে প্ৰতিটা পাত্ৰৰ আধাৰত মানে তেওঁলোকে যেটো পাঠ অলৰেডি পঢ়ি গল সেই পাঠটোৰ পৰা যদি আমি বহু বৈকল্পিক প্ৰশ্ন কিছুমানৰ উত্তৰ মানে তেওঁলোকৰ পৰা সোধো তেতিয়া কি হ'ব তেওঁলোকে কিমান দূৰ বুজিছে বা তেওঁলোকে ভালকৈ বুজি পাইছে না নাই তেতিয়া আমি হেখিনি উলাই মানে কৰিব পাৰিম সো এই ক্ষেত্ৰত এটো শুদ্ধ হ'ব পাৰে তাৰপিছত 2 নম্বৰত কৈছে চিত্ৰ সংকেতৰ দ্বাৰা শব্দ চিহ্নিত কৰিবলৈ দিয়া মানে চিত্ৰ সংকেতৰ দ্বাৰা শব্দ চিহ্নিত কৰিবলৈ দিলে আমি হেতু মানে তেওঁলোকে কিমান দূৰ বুজিছে বা পঠন দক্ষতা তেওঁলোকৰ বিকাশ হৈছে না হেতু এই ক্ষেত্ৰত আমি ধুনিয়া হৈছে বুলি ক'ব নোৱাৰিম আৰু 3 নম্বৰ অপচনত কৈছে শিক্ষকৰ দ্বাৰা সাধু কথন এটো কৈছে যে শিক্ষকে সাধু কৈ দিছে হেতু তেওঁলোকৰ পঠন হোৱা নাই ন তেওঁলোকে শুনিহে আছে শ্ৰৱণ দক্ষতাৰ বিকাশ হ'ব পাৰে এই ক্ষেত্ৰত এটোও নহব 4 নম্বৰত কৈছে ডাঙৰকৈ পঢ়িবলৈ দিয়া মানে ডাঙৰকৈ পঢ়িবলৈ দিলে তেওঁলোকৰ কি হ'ব মানে সমস্যাৰ পঠন হ'ব মানে তেওঁলোকে ইমান ডাঙৰকৈ পঢ়িলে সেই মানে পঠন দক্ষতাৰ তেওঁলোকে কিমান বিকাশ হৈছে হেতু আমি ধুনিয়াকৈ মূল্যায়ন কৰিব নোৱাৰিম যদিও কিছু পৰিমাণে হয় কিন্তু ইয়াত যি 1 নম্বৰ অপচনত কৈছে যে পঠিত পাঠৰ আধাৰত কিছুমান তেওঁলোকক যদি কোৱেশ্চন সোধা যায় সেই কোৱেশ্চনটোৰ পৰা আমি গম পাম তেওঁলোকে কিমান দূৰ পঢ়িছে বা আমি পঠন বুলি ক'লে অকল ডাঙৰকৈ পঢ়িলে বা অকল পঢ়িব পাৰিলে পঠন বুলি নকওঁ পঠন বুলি কোৱাৰ লগে লগে কি হ'ব তেওঁলোকে যেটো বস্তু পঢ়ি গৈছে সেই বস্তুটো বুজিব পাৰিছে না নাই বা কিমান দূৰ বুজিছে হেতু হ'ব কি প্ৰকৃত পঠন বা পঢ়াৰ লগে লগে তেওঁলোকে হেখিনি বুজিও পাব লাগিব সেই ক্ষেত্ৰত অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কৈছে তলত দিয়া কোনটো ৰানিং শ্ৰুতলিপিৰ শ্ৰুতলিখনৰ উপযুক্ত সংজ্ঞা ইয়াত কৈছে যে ৰানিং ডিক্টেশন বা ৰানিং শ্ৰুতলিপি কি কৰা হয় কিছুমান মানে শ্ৰুতলিপিৰ বিভিন্ন ধৰণৰ ভাগ থাকিব পাৰে যেনে ধৰণৰ কি কৰা হয় মানে কিছুমান ষ্টুডেন্টক কি কৰা হয় মানে শিক্ষকজনে কৈ দিব বা বাকি যিবোৰ ছাত্ৰ থাকে ছাত্ৰবাৰে কি কৰিব মানে এইখিনি শুনি লিখি থাকিব মানে এটো পৰম্পৰাগতভাৱে চলি আহিছে এটো আমি যেনেকুৱা ধৰণৰ ব্যাকৰণ অনুবাদ পদ্ধতি আছে একেবাৰে পূৰ্বৰ পৰা বৰ্তমানলৈকে চলি আছে এটো কি হয় মানে আগৰ পৰাই চলি অহা মানে বৰ্তমান এটোক আমি সাধাৰণতে ইউজ নকৰো ইয়াত সাবা অপচন খিনিত কি কৈছে ৰানিং শ্ৰুতলিখনৰ কোনটো উপযুক্ত সংজ্ঞা বুলি কৈছে আমাকে ইয়াত প্ৰথম অপচনত দিছে ছাত্ৰ ছাত্ৰীয়ে জোৰা বান্ধি কাম কৰে এটা পাঠ দুভাগত ভগাই দিয়া হয় এজনে পঢ়ে আৰু আনজনে লিখে দুয়ো মিলি কামটো সম্পূৰ্ণ কৰে ইয়াত কৈছে যে প্ৰথম অপচনটোত যে ছাত্ৰ ছাত্ৰীসকলক জোৰা বান্ধি দিয়া হয় আৰু তেওঁলোকে পাঠটো দুটা ভাগত ভগাই লয় আৰু তেতিয়া কি কৰে এজনে পঢ়ি যায় আৰু আনজনে লিখে যায় এই যেটো পঠন আছিল এটোক আমি সহযোগিতামূলক মানে লিখন বুলি ক'ব পাৰিম সো এটো মানে ৰানিং শ্ৰুতলিপি বা শ্ৰুতলিখন নহয় তো সহযোগিতামূলক লিখন হ'ব তাৰপিছত যি 2 নম্বৰত কৈছে ছাত্ৰ ছাত্ৰীয়ে জোৰা বান্ধি কাম কৰে এজনে দৌৰি গৈ পাঠটো চাই আহে আৰু লগৰজনক কয় লগৰজনে লিখে ইয়াত ক'ব বিচাৰিছে যে ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে কি কৰা হয় জোৰা বান্ধি দিয়া হয় আৰু জোৰা বান্ধি দিয়াৰ পিছত কি কৰিব মানে এজনে দৌৰি গৈ পাঠটো চাই আহিব মানে ব্ল্যাক বোৰ্ডত শিক্ষকজনে কিবা এটা লিখিব দিছে লিখিব দিয়াৰ পিছত কি কৰিছে এনেকুৱা ধৰণৰ খেলৰ মাধ্যমেৰে হেতু কৰিব বিচাৰিছে যে এজনে কি কৰিব মানে সেই পাঠটো কেনেকুৱা ধৰণৰ পঢ়া আছে হেতু তেও দৌৰি গৈ পাঠটো পঢ়িব আৰু পঢ়ি গৈ তেও যিজনে ব্ল্যাক বোৰ্ডৰ ওচৰত থিয় হৈ আছে বা চাৰি লিখিব দিছে তেও গৈ মানে সেই কথাটো ক'ব কোৱাৰ পিছত এই বাকি যিজনক কোৱা হল তেও লিখি যাব এটোই আমি ৰানিং যে শ্ৰুতলিখন দিছে ইয়াতে এই ক্ষেত্ৰত এটোই ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটোলৈ
কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10ত কৈছে যে ভাষা আহৰণৰ জন্মগত তথা স্বভাৱজনিত ক্ষমতাৰ সৈতে শিশুৰ জন্ম হয় ইয়াত কৈছে যে ভাষা আমি যে আহৰণ কৰো ভাষা আমি এটা যে জন্মৰ পিছত কি হয় আমি নিহিকো মানে কি কৰো আহৰণ কৰো পৰিবেশৰ পৰা আমি এটো আহৰণ কৰো এই আহৰণ কৰা আমাৰ এটা জন্মগত বা স্বভাৱজনিত কি থাকে দক্ষতা আছে বা ক্ষমতা আছে এই যি ক্ষমতাটো এটো আমি কি বুলি ক'ব পাৰো প্ৰথমে আমি জানিব লাগিব এই সংজ্ঞা যেটো আছে এটো কোনে কৈছিলে যে ভাষা আহৰণৰ আমাৰ যি জন্মগত বা স্বভাৱজনিত ক্ষমতা থাকে এটো কৈছিলে আমাৰ নম চমস্কি নামৰ যেজন ভাষা বিজ্ঞানী আছিল তেওঁ কৈছিলে আৰু তেওঁ কৈছিলে যে আমাৰ কি থাকে কিহৰ LAD মানে জন্মৰ পৰা হেতু থাকে বা ভাষা আহৰণ কৰা এটা যন্ত্ৰ থাকে যাক ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস বুলি কোৱা হয় আৰু সেই ডিভাইসটোৰ জৰিয়তে কি কৰা হয় আমি যেতিয়া জন্ম লাভ কৰো পৰিবেশৰ পৰা আশেপাশে কেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰা হয় এটো শুনি আমি কি কৰো ভাষাটো শিকি লওঁ সো ইয়াত কৈছে যে এই ক্ষেত্ৰত কোনটো তত্ত্বই ইয়াক সমৰ্থন কৰিব ইয়াৰ যি অপচন নম্বৰ 1 আছে বোধগম্যতা ইয়াত বোধগম্যতা হোৱা নাই তাৰপিছত 2 নম্বৰত কৈছে আচৰণবাদ আৰু 3 নম্বৰত কৈছে সামাজিক কথাবাৰ্তা তথা যোগাযোগ তত্ত্ব আৰু 4 নম্বৰত কৈছে সহজাত গুণবাদ এই ক্ষেত্ৰত আমি যদি চাব যাও এই যেটো 4 নম্বৰ অপচন দি আছে সহজাত গুণবাদ এটো ইয়াৰ শুদ্ধ হ'ব ইয়াত কি কৈছে ইননেটিভ মানে ইননেট যি এবিলিটি থাকে ইয়াত ইননেটিভিজম বুলি ক'ব পাৰিম বা নেটিভিজম বুলি ক'ব পাৰিম সো অপচন নম্বৰ 4 টো এই ক্ষেত্ৰত শুদ্ধ হ'ব এটাও 11 নম্বৰ কোৱেশ্চনটোলৈ 11 নম্বৰ কোৱেশ্চনত কৈছে যে প্ৰসেস লিখন পদ্ধতিৰ যি উপাদানৰ বা যি স্তৰত লিখতাজনে আনুষ্ঠানিকভাৱে তেওঁৰ কাম বৃহত্তৰ পাঠলৈ আগবঢ়াই দিয়ে সেই পাঠদানটো হৈছে ইয়াত ক'ব বিচাৰিছে যে আমি যি লিখনৰ এতিয়া এটা লিখন যেতিয়া আমি লিখো সেই লিখনটো মানে প্ৰকাশ কৰালৈকে বহুত কেইটা স্তৰ থাকে এটো ইয়াত ক'ব বিচাৰিছে যে যেতিয়া এটা লিখ কোনোবাই লিখিছে আৰু সেই লিখটো একেবাৰে সামগ্ৰিকভাৱে লিখা মেলা একদম কমপ্লিট কৰি খচৰা প্ৰস্তুত কৰি কি কৈছে লাষ্টত কি কৈছে তেওঁ এটো জনতাৰ কাৰণে আগবঢ়াই দিছে আৰু সেই আগবঢ়াই দিয়াটোক আমি কোনটো স্তৰ বুলি ক'ব পাৰিম ইয়াত যি প্ৰথম অপচনটো দি আছে যে প্ৰকাশ কৰা এই ক্ষেত্ৰত এই প্ৰকাশ কৰাটো ইয়াৰ শুদ্ধ হ'ব যে তেওঁ কি কৰিছে প্ৰথমে লিখিছে লিখিতে সম্পূৰ্ণ কৰিছে কামখিনি যিমান যি কৰিব লাগে সম্পূৰ্ণ কৰাৰ পিছত তেওঁ কি কৰিছে মানুহৰ মাজলৈ আগবঢ়াই দিছে এটো প্ৰকাশ কৰা হ'ব এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 টো কৈছে পাঠ এটাত থকা জটিল শব্দবোৰ বুজাৰ কাৰণে ভাষাৰ শিক্ষক এগৰাকীয়ে জটিল শব্দবোৰ প্ৰথমে ছাত্ৰ-ছাত্ৰীক সিহঁতৰ মাতৃভাষাত কৈ দিছে আৰু মনত ৰাখিবলৈ কৈছে ইয়াত কি কৰিছে যে ছাত্ৰ-ছাত্ৰীসকলক কিছুমান মানে শব্দ শিকাইছে মানে টাৰ্গেট ল্যাঙ্গুৱেজ এটা আছিল আৰু সেই টাৰ্গেট ল্যাঙ্গুৱেজৰ কাৰণে কি কৰিছে যিটো ভাষা তেওঁ শিকি আছে ছাত্ৰ-ছাত্ৰীসকলে শিকি আছে এই ভাষাৰ শিক্ষকজনে কি কৰিছে প্ৰথমে তেওঁলোকক মানে সেই মানে নিজৰ মাতৃভাষাৰ পৰা কিছুমান শব্দ দিছে আৰু সেই শব্দবোৰ কি কৰিছে পিছলৈ গৈ তেওঁলোকে মানে অনুবাদ কৰিছে সেই ভাষাটো টাৰ্গেট ল্যাঙ্গুৱেজ যেটো আছিল সেই ভাষাটো তেওঁলোকে কি কৰিছে কৈ দিছে বা প্ৰথমে কি কৰিছে সেই মাতৃভাষাতে তেওঁলোকক এই বস্তুখিনি মনত ৰাখিবলৈ কৈছে এই যেটো পদ্ধতিটোক আমি কি বুলি ক'ব পাৰিম ইয়াত যদি আমি চাব যাও এই 4 নম্বৰ অপচনৰ যেটো দি আছে ব্যাকৰণ অনুবাদ পদ্ধতি ব্যাকৰণ অনুবাদ পদ্ধতি হ'ব এই ক্ষেত্ৰত শুদ্ধ হতো তাৰ কাৰণটো কি ব্যাকৰণ অনুবাদ পদ্ধতিত কি কৰা হয় যে প্ৰথমে মানে শিক্ষকজনে এই নিজৰ মাতৃভাষাতে সেই বস্তুখিনি বুজাই দিব বা ক'ব আৰু তাৰ পিছত কি কৰিব হেখিনি যি টাৰ্গেট ল্যাঙ্গুৱেজ আছে যেটো ভাষা শিকি আছে সেই ভাষালৈ ট্ৰান্সলেট কৰা হ'ব সো ইয়াত ব্যাকৰণ অনুবাদ পদ্ধতি ব্যৱহাৰ কৰা হৈছে এটা নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কৈছে যে শিকাৰীয়ে কোনো সহায় নোলাকৈ এটা কাৰ্য কৰিব পৰা আৰু একটা কাৰ্য বেছি পৰা এজনৰ হৈতে বা ডাঙৰৰ হৈতে মিলি কৰিব পৰাৰ মাজত পাৰ্থক্য কি বুলি কোৱা হৈছে ইয়াত ক'ব বিচাৰিছে যে শিকাৰীৰ কিছুমান মানে ভাষা বা বস্তু এটা শিকাৰ তেওঁলোকৰ এটা দায়ৰা থাকে যেনেকুৱা ধৰণৰ ইয়াত মই এটা গোল চিন বনাই দিছো ইয়াৰ ওপৰত আৰু এটা গোল বনাই দিছো যেনেকুৱা ধৰণৰ মানে সেই ছাত্ৰজন বা সেই মানুহজনে কি কৰিব পাৰে এই যিখিনি প্ৰথম ৰাউণ্ডটো দি আছে সেই ৰাউণ্ডটো মানে তেওঁলোকে জানে অলৰেডি আৰু সেইখিনি তেওঁলোকে অলৰেডি গম পায় বা শিকিছে আৰু এই যেটো নেক্সট যেটো স্তৰ দি আছে নেক্সট লেভেল এখিনি তেওঁলোকে শিকাৰ ক্ষমতা আছে তেওঁলোকৰ কিন্তু তেওঁলোকে কি কৰিব পৰা নাই মানে যেতিয়ালৈকে নপৰে বা ডাঙৰৰ পৰা নুশুনে তেতিয়ালৈকে এখিনি তেওঁলোকৰ মানে বিকাশ নহয় বা তেওঁলোকে শিকিব বিচাৰিছে ঠিকই কিন্তু শিকিব পৰা নাই আৰু যেতিয়া তেওঁলোকক কোনোবা এজনে কি কৰিব এই বস্তুটোৰ বিষয়ে কৈ দিব বা পঢ়াব তেতিয়া কি হ'ব সেই ইমান দূৰলৈকে তেওঁলোকৰ বিকাশ হৈ যাব আৰু এই যেটো স্তৰ আছে আৰু এই যেটো পদ্ধতি আছে ইয়াৰ মাজত যি পাৰ্থক্য বুলি কৈছে এই পাৰ্থক্যটো আমি কি বুলি ক'ব পাৰিম আৰু এই যেটো মানে তেওঁ যে শিকিলে এই শিকাৰ লগে লগে তেওঁলোকক এটো কি দিয়া হল স্কেপফোল্ডিং দিয়া হল আমাৰ যে লেব বাইগটস্কি আছিলে মনোবিজ্ঞানী তেওঁ কি কৰিছিলে এই যি ZPD জোন অফ ফ্লেক্সিবল ডেভেলপমেন্ট এই ধাৰণাটো তেৱে দিছিলে আৰু এইখিনিলৈকে প্ৰথমৰ এইখিনিলৈকে তেওঁ শিকাৰ ক্ষমতা আছিল কিন্তু ইয়াত তেওঁলোকক স্কেপফোল্ডিং এটা দিয়াৰ লগে লগে তেওঁলোকে এই দায়লৈকে মানে শিকিব পাৰিছে তেনেকুৱা ধৰণৰ আপোনালোকে সিটেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে প্ৰিপাৰেচন কৰাৰ লগতে কি কৰিছে আপোনালোকৰ বহুতখিনি বস্তু অলৰেডি জানে জানাৰ পিছত কি কৰিছে আকৌ কিছুমান ভিডিও চাইছে আৰু সেই ভিডিওবোৰ চাই কি কৰিছে আপোনালোকে স্কেপফোল্ডিং পাইছে তাৰ মানে কি আপুনি এখিনি শিকাৰ আপোনাৰ ক্ষমতা আছে সিটেটটো পাস কৰাৰ আপোনাৰ এবিলিটি আছে আৰু সেই কাৰণে কি কৰিছে আপুনি হেখিনি
পঢ়ি আৰু স্কেপ ফল্ডিং লৈ কি কৰিছে পৰীক্ষাত বহি এই পৰীক্ষাটো মানে ক্লিয়াৰ কৰিব পাৰিছে সো এইটো যদি আমি চাব যাওঁ এই যে নিকট বিকাশৰ যে স্তৰ আছে এই ক্ষেত্ৰত এটোৱে শুদ্ধ হ'ব তাৰমানে কি জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট যাক আমি ক'ব পাৰো সো অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 14 ত কি কৈছে যে মগজুৰ চেৰিব্ৰেল অংশৰ স্থানীয় বিজুতিৰ কাৰণে ভাষিক গঠনৰ ক্ষেত্ৰত বুজিব পৰা বা কোৱাৰ যে অসুবিধা আছে সেই অসুবিধাক আমি কি বুলি ক'ব পাৰিম ইয়াত কৈছে যে মগজুৰ চেৰিব্ৰেল মানে মগজুৰ কি থাকে আমাৰ দুটা পাৰ্ট থাকে এটা ৰাইট পাৰ্ট আৰু এটা লেফট পাৰ্ট আৰু এই যে আমাৰ লেফট পাৰ্ট থাকে লেফট অংশটো থাকে এই অংশটো কি বুলি কোৱা হয় মানে চেৰিব্ৰেল তাতে থাকে আৰু সেই অংশটোৰ জৰিয়তে আমি কি কৰো ভাষা এটা শিকো বা আমি থিংকিং যে কৰো এই লেফট যি ব্ৰেইন থাকে আমাৰ ৰাইট ব্ৰেইন আৰু লেফট ব্ৰেইন এই লেফট ব্ৰেইনৰ জৰিয়তে কি কৰা হয় আমাৰ এই ভাষাটো আমি চিন্তা কৰো আৰু ভাষাটো আমি শিকো ইয়াত কৈছে সেই যদি যি অংশটো আছে চেৰিব্ৰেল অংশটো আছে সেই অংশটো যদি আমাৰ মানে ক্ষতি হোৱাৰ পিছত আমি কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব আমাৰ ইয়াত কিছুমান বিকাৰৰ কথা কৈছে যেনেকুৱা ধৰণৰ ডিসক্যালকুলিয়াৰ কথা কৈছে আৰু ডিসক্যালকুলিয়াৰ ক'লে আমি কি বুজিম যে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে বা যিসকলৰ মাজত কি থাকিব গণনা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভুল হৈ যায় গণনা কৰাৰ ক্ষেত্ৰত এটো জড়িত ডিসক্যালকুলিয়াৰ সো এটো ডিসক্যালকুলিয়াৰ নহয় অপচন নম্বৰ 2 টো হ'ব ডিসক্যালকুলিয়াৰ যে গণনাৰ ক্ষেত্ৰত এটো জড়িত প্ৰথম অপচনটো যেটো দিছে ডিসলেক্সিয়া আৰু ডিসলেক্সিয়া হৈছে কি এটো মানে লাৰ্নিং ডিসেবিলিটি যে কোনোবা এজনে পঢ়ি থাকতে মানে বি টুক ডি হিচাপে পঢ়িব বা চটুক ওয়াচ হিচাপে পঢ়িব তেনেকুৱাকৈ যি পঢ়াৰ তেওঁলোকৰ ডিসেবিলিটি থাকে এটো ডিসলেক্সিয়া বুলি কোৱা হয় আৰু ইয়াত যি কৈছে যে ডিসআৰ্থিয়া মানে আমি ইয়াকে বুজিম যে যেতিয়া কি কৰা হয় কোনোবা এজন মানুহৰ পেশীয় মানে কি পেশীবোৰ কি থাকে একেবাৰে মানে পেশীবোৰ ভালকৈ গঠন নহয় যেনেকুৱা ধৰণৰ ইয়াত মানে ডিসআৰ্থিয়া বুলি ক'লে যে মুখৰ যি মাংসপেশীবোৰ থাকে এই মাংসপেশীবোৰ কি হয় একেবাৰে মানে নৰম হোৱাৰ লগে লগে মুখৰ আকৃতিটো তেওঁলোকৰ বেলেগ হৈ যায় এই ক্ষেত্ৰত ইয়াক ডিসআৰ্থিয়া বুলি কোৱা হৈছে আৰু ইয়াত আমাক যেটো সুধিছিলে যে তেওঁলোকে মানে কি কৰিছে ভাষা এটা কোৱাৰ ক্ষেত্ৰত অসুবিধা পাইছে মানে তেওঁলোকে সো এটো হ'ব এফেজিয়া মানে তেওঁলোকে ফেস কৰিব পৰা নাই ভাষাটো ধুনিয়াকৈ ক'ব পৰা নাই যেতিয়া তেওঁলোকে ভাষাটো ভালকৈ ক'ব নোৱাৰিব এটোই হ'ব এফেজিয়া তেতিয়া নেক্সট কোৱেশ্চনটো অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন 15 নম্বৰ কোৱেশ্চনত দি আছে যে ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰিবাহিত হোৱা প্ৰক্ৰিয়াটো হৈছে মানে ভাষা কি হয় আমি এই যি প্ৰজন্মত আছে এই প্ৰজন্মৰ তাৰ পিছত আমাৰ আৰু যিবোৰ প্ৰজন্ম আহিব এই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কি হয় ভাষাবোৰ মানে সংক্ৰমিত হয় বা ভাষাবোৰ এই যে প্ৰক্ৰিয়াটো আছে এই প্ৰক্ৰিয়াটো চলি থাকে তেনেকুৱা ধৰণৰ আমি যদি চাব যাওঁ অসমীয়া ভাষাৰ পূৰ্বতে কৰ পৰা সৃষ্টি হৈছে অসমীয়া ভাষাটো সংস্কৃতৰ পৰা আহিছে ন সংস্কৃত ভাষা প্ৰথমে আছিল তাৰ পিছত কি কৈছে তাৰ মানে ৰূপ হলাই পালি প্ৰাকৃত তেনেকুৱা ধৰণৰ কি হৈছে বৰ্তমান আমাৰ মানে অসমীয়া ৰূপ আহি পাইছে মানে সেই যি প্ৰক্ৰিয়াটো আছে এই প্ৰক্ৰিয়াটোক আমি কি প্ৰক্ৰিয়া বুলি ক'ব পাৰিম ইয়াত প্ৰথম অপচনটো কৈছে উৎপাদনশীলতা এই উৎপাদনশীলতা নহয় ইয়াত উৎপাদনশীলতা হৈছে কি উৎপাদনশীলতা বুলি যদি আমি ক'ব যাওঁ যে আমি ভাষাৰ কিছুমান সীমিত মানে পদ্ধতি শিকিছো বা সীমিত অৰ্থ শব্দ কিছুমান শিকিছো এই শব্দখিনিৰে আমি কি কৰিব পাৰিম যে বিভিন্ন ধৰণৰ বাক্য বা বিভিন্ন ধৰণৰ মনৰ ভাৱটো আমি মানে বেলেগ ধৰণে প্ৰকাশ কৰিব পাৰিম এই যেটো আমাৰ ক্ৰিয়েটিভিটি আছে বা এইটোক আমি উৎপাদনশীলতা বুলি ক'ব পাৰিম ইয়াত আমাৰ ক'ব বিচাৰিছে সাংস্কৃতিক পৰিবহনৰ কথা মানে ইয়াত আমাৰ কি হৈছে সাংস্কৃতিক পৰিবহন হৈছে যে আমি ভাষাটো মানে শিকিছো আমি যি আমাৰ আগৰ প্ৰজন্ম আছিল বা তাৰ পিছত আমি আমাৰ যি বৰ্তমান প্ৰজন্ম আছে এই প্ৰজন্মত কি হৈছে আমাৰ পৰিবেশৰ পৰা কি কৰিছো মানে ভাষাটো শুনি মানে আমি শিকিছো এই যেটো প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটোক মানে সাংস্কৃতিক পৰিবহন বুলি কোৱা হয় সো বন্ধুসকল আজি ভিডিঅ'টো 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ